শীতকালত গা ধুবলৈ এলাহ লাগে নেকি? শীতকালত আপুনি গা ধুবলৈ কি পানী ব্যৱহাৰ কৰে? শীতকালত ঠাণ্ডা নে গৰম পানীৰে গা ধোৱা উচিত? শীতত আপোনাৰ ছালখনৰ লগতে শৰীৰত বিভিন্ন সমস্যাই দেখা দিয়ে। ইয়াৰ উপৰিও শীতকালত আপোনাৰ এটা ডাঙৰ সমস্যা হ'ল গা ধোৱাটো। বেছিভাগ মানুহে শীতকালত গা ধুবলৈ মন নকৰে বা অৱহেলা কৰে। শীতত ঠাণ্ডা পানীৰে গা ধোৱাটো সঠিক নহয়, কাৰণ ঠাণ্ডা পানীৰে গা ধোৱাৰ ফলত আপোনাৰ হ'ব পাৰে ডাঙৰ বিপদ। শীতকালত শ্বাস-প্ৰশ্বাসৰ সমস্যা বা শৰীৰৰ পুৰণি বিষ আকৌ বৃদ্ধি হ'ব পাৰে। বহুলোকে শীতকালত অভ্যাসগতভাৱে ঠাণ্ডা পানীত গা ধুৱে, যাৰ ফলত হৃদযন্ত্ৰ বিকল হোৱাৰ সম্ভাৱনাৰ লগতে মানুহৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। বিশেষজ্ঞসকলৰ মতে যেতিয়া শীতকালত হঠাতে ঠাণ্ডা পানী শৰীৰৰ সংস্পৰ্শলৈ আহে, তেতিয়া অতিপাত ঠাণ্ডাৰ প্ৰভাৱত ৰক্তনলীবোৰ সংকুচিত হয়। ফলস্বৰূপে ৰক্ত সঞ্চালনৰ গতি হ্ৰাস হয়, ৰক্তচাপ বৃদ্ধি হয়, হৃদস্পন্দনৰ অস্বাভাৱিক হাৰে সোনকালেই বিপদ মাতি আনিব পাৰে আপোনাৰ। শীতকালত হৃদৰোগৰ আশংকা এৰাই চলিবলৈ কি কৰিব লাগে? ঠাণ্ডা পানী ত্যাগ কৰাটো অত্যন্ত প্ৰয়োজনীয়। বিশেষজ্ঞসকলৰ মতে কেৱল শীতকালতে নহয়, প্ৰতিদিনেই পাতল গৰম পানীত গা ধোৱা উচিত। গৰম পানীৰে ধোৱাৰ উপৰিও গৰম কাপোৰ পৰিধান কৰিব লাগে। শৰীৰটো যদি আপুনি ভিতৰৰ পৰাই গৰম কৰিব নোৱাৰে, তেন্তে সমস্যাই দেখা দিব পাৰে। শীতত আপোনাৰ খুব ৰাতিপুৱাই উঠিব যথেষ্ট এলাহ লাগি নিশ্চয়, কিন্তু এইবোৰে আপোনাৰ শৰীৰত অপকাৰ কৰিব পাৰে, কিয়নো শৰীৰটো সবল কৰি ৰাখিবলৈ দৈনিক শৰীৰ চৰ্চা অত্যন্ত জৰুৰী। যদি আপুনি নিতৌ শৰীৰ চৰ্চা, খোজকঢ়া, দৌৰাৰ দৰে শাৰীৰিক ব্যায়াম কৰে, তেন্তে শৰীৰটো সিমানেই ভালে থাকিব। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।